নমস্কাৰ বন্ধুসকল গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল বন্ধুসকল আজি মই আপোনালোকলৈ ক'বলৈ নিছো ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যিখন হলিডে লিষ্ট আছে 2025 ৰ এই হলিডে লিষ্টখনৰ বিষয়ে আজি আপোনালোকক জনাবলৈ ওলাইছো সো আহকচোন আজি আমি জানিম যে 2025 ত যি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ হলিডে খিনি আছে সেই হলিডে খিনি কোন কোন দিনা বন্ধ আছে হস্পিটাল সো আহক আজি আমি তাৰ বিষয়ে জানিম সো বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আনিছো ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যি 2025 ৰ হলিডে লিষ্ট আছে তাৰ বিষয়ে একচুয়ালি মই আগতেও মোৰ চেনেলত ভিডিও দিও বি বৰুৱা হস্পিটালৰ যি ইনফৰমেশন যিখিনি মই জানো আপোনালোকক অকমান জনাবলৈ বিচাৰো যাতে আপোনালোকে নিজৰ লগতে আনকো কিছু সহায় কৰিব পাৰে বা আনকো কিছু ইনফৰমেশন দিব পাৰে সো আপোনালোকে যদি কিবা বি বৰুৱাৰ বিষয়ে খুদিবলৈ বিচাৰে নিশ্চয় মোক খুদিব পাৰে বা বহুতে কয় যে আপোনাৰ বাইদেউ আপোনাক কেনেকৈ লগ পাম সো মই কৈছোৱে যে আগতে মোৰ ভিডিও বিলাকত ইনফৰমেশন আছিল যে মই ৰুম কাউন্টাৰ 7 ত মানে তাতে কৰিছিলো আৰু এতিয়া মই তাৰ অপোজিট বিল্ডিং যি ইনডোৰ বিল্ডিং আছে 705 তাতে সিটি স্ক্যান আল্ট্ৰাসাউন্ডৰ এপইন্টমেন্ট দিয়ে তাতে মই থাকো সো আপোনালোকৰ কিবা মানে জানিবলগীয়া থাকিলে নিশ্চয় মোৰ তাত আহি খুদিব পাৰে বা মোৰ মোবাইলত আপুনি মেছেজ কৰি খুদিব পাৰে বহুতে নম্বৰটো বিচাৰে কিন্তু এনেকৈ ইউটিউবত আমি নম্বৰ দিব নোৱাৰো যেহেতু হেকাৰণে আপোনালোকে কিবা থাকিলে নিশ্চয় খুদিব পাৰিব বা এনেকৈ মেছেজৰ জৰিয়তে খুদিলেও মই এনেকৈ ভিডিওৰ যোগেৰে আপোনালোকক জনাই দিও এবাৰ যেহেতু মানে যিখন হলিডে লিষ্ট আছে তাক জনোৱাটো অলপমান দেৰি হ'ল তাৰ বাবে খুবেই দুখিত সো আহক আমি জানিম যে এই বছৰৰ যি 2025 ৰ হস্পিটালৰ যিখন হলিডে লিষ্ট আছে কোন কোন দিনা বন্ধ আছে মাঘৰ বিহু আছিলে 14 জানুৱাৰী যিটো বন্ধ একচুয়ালি গুছি গল আৰু তাৰ পিছৰ বন্ধখিনি আপোনালোকে জানিব মাঘৰ বিহুটো গল এতিয়া আহিলে ৰিপাব্লিক ডে সো ৰিপাব্লিক ডে হল অহাকালি 26 জানুৱাৰী সো কালিটো দেওবাৰে আছে তো বন্ধটো মানে তেনেকে আমাৰ ইনিও যেহেতু সানডে দিনা বন্ধ থাকে সো বন্ধটো তেনেকে গল নেক্সট বন্ধ আছে মহাশিৱৰাত্ৰি আছে 26 ফেব্ৰুৱাৰী মানে কালি অহামা এমা পিছত যি মহাশিৱৰাত্ৰি আছে মহাশিৱৰাত্ৰিৰ দিনা 26 তাৰিখে আপোনাৰ 26 ফেব্ৰুৱাৰীত বন্ধ আছে তাৰ পিছত আছে দোল যাত্ৰা আছে 14 মাৰ্চৰ দিনা আপোনাৰ হস্পিটাল বন্ধ আছে ঈদুল ফিতৰ আছে আপোনাৰ 31 মাৰ্চৰ দিনা ঈদুল ফিতৰত আপোনাৰ বন্ধ আছে তাৰ পিছত আহিলে আমাৰ বিহু যেহেতু বহাগ বিহু 14 তাৰিখ আৰু 15 তাৰিখ এই দুদিন 14 এপ্ৰিল আৰু 15 এপ্ৰিলত হস্পিটাল বন্ধ থাকিব তাৰ পিছত আহিলে গুড ফ্ৰাইডে হল 18 এপ্ৰিলৰ দিনা হস্পিটাল বন্ধ থাকিব বুদ্ধ পূৰ্ণিমা আহিলে 12 মে বুদ্ধ পূৰ্ণিমাৰ দিনা মেৰ 12 তাৰিখ পৰিছে সিদিনা আমাৰ হস্পিটাল বন্ধ থাকিব লগতে এবাৰ আহিলে ইন্ডিপেন্ডেন্স ডে বহুতে গম পায় যে ইন্ডিপেন্ডেন্স ডে বন্ধ থাকে তথাপিও এনেকুৱা হয় ন যে হস্পিটাল খোলা থাকিব পাৰে সো ইন্ডিপেন্ডেন্স ডে 15 আগষ্ট আপোনাৰ ফ্ৰাইডে পৰিছে সিদিনাও আপোনাৰ বন্ধ থাকিব তাৰ পিছত আহিলে শ্ৰীমন্ত শংকৰদেৱৰ তিথি 25 আগষ্টৰ দিনা হস্পিটাল বন্ধ থাকিব তাৰ পিছত একেবাৰে পূজা আহিলে দুৰ্গা পূজাত আপোনাৰ 1 অক্টোবৰ তাৰ পিছত আকৌ দশেৰা আৰু মহাত্মা গান্ধী বাৰ্থডে আগতে মহাত্মা গান্ধী বাৰ্থডে বন্ধ আছিল কিন্তু এবাৰ দশেৰা আৰু মহাত্মা গান্ধী বাৰ্থডে যেহেতু একেদিনাই পৰিছে সো 2 অক্টোবৰৰ দিনা বন্ধ থাকিব কালী পূজা দেৱালীৰ দিনা আপোনাৰ 20 অক্টোবৰ পৰিছে 20 অক্টোবৰৰ দিনা কালী পূজা দেৱালী হিদিনা আপোনাৰ হস্পিটাল বন্ধ থাকিব তাৰ পিছত আহিলে গুৰু নানক বাৰ্থডে পৰিছে 5 নৱেম্বৰৰ দিনা হস্পিটাল বন্ধ থাকিব তাৰ পিছত আহিলে অসম দিৱস হল 2 ডিসেম্বৰৰ দিনা হস্পিটাল বন্ধ থাকিব তাৰ পিছত একেবাৰে শেষত আহিলে খ্ৰীষ্টমাছ হয় 25 ডিসেম্বৰ যেহেতু সকলোৱে জানে সিদিনাও হস্পিটাল বন্ধ থাকিব টোটাল 17 দিন হলিডে বন্ধ আছে তাৰে ভিতৰত যেহেতু 26 জানুৱাৰী যেটো অহাকালি দেওবাৰ পৰিছে কাৰণে দেওবাৰৰ দিনটোত বন্ধটো কাটা গল বাকিখিনি আপোনাৰ যি খোলা দিনত পৰিছে সেই খোলা দিনত আপোনালোকৰ যিখিনি কলো সেইকেদিন বন্ধ থাকিব আৰু আপোনালোকে যদি নিজে ইনফৰমেশন খিনি পায় তো আপোনালোকৰ জৰিয়তে আপোনালোকে অন্যকো এই ভিডিওটো শেয়াৰ কৰিব যাতে তেওঁলোকেও গম পায় কাৰণ বহু লোক আহে ইমান দূৰদূৰণিৰ পৰা আৰু কেতিয়াবা এনেকুৱা হয় ন কিছুমান বন্ধ আমি ভবা নাযায় যে বন্ধ থাকিব পাৰে হস্পিটাল কিন্তু সিদিনা যেতিয়া বন্ধ হয় তেওঁলোকে ঘুৰি যাবলগীয়া হয় বা এনেকুৱা হৈ যায় ধৰি লওক শুক্ৰবাৰৰ দিনা বন্ধটো আছে শনিবাৰে ডক্টৰ সব নাপায় যেহেতু তো ৰবিবাৰেও থাকিব লাগে এনেকৈ কৰিবলৈ তেওঁলোকে 3-4 দিন এনেকৈ মানে বিনা কাৰণত তেওঁলোকে এনেকৈ যদি
থকা খোৱা লোৱা এইবিলাকত বহুত টকা পইচা খৰচ হয় নহয় জানো তো তাৰ বাবে যদি আমি হস্পিটালৰ যিখিনি হলিডে লিষ্ট আছে গম পাই যাও তেতিয়া বহুতখিনি সুবিধা হয় তো মই বিচাৰো যে আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে বা যিসকলে আন মানুহকো শ্বেয়াৰ কৰিব পাৰিম বুলি ভাবিছে তেওঁলোকে নিজে শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টিৰ যোগেৰে আন সকলোৱে গম পাওক যে কোনদিনা হস্পিটালৰ হলিডে বন্ধ আছে আৰু লগতে এটা কথা ক'ব বিচাৰো যে আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেৰে যদি কিছু মানে বহুতে আহি কয় যে বাইদেউ আপুনি ভিডিঅ' বনাই নে তেনেকৈ ক'লে খুব ভাল লাগে নিশ্চয় আপোনালোকে ভিডিঅ'বোৰ চাব যদি কিবা সুধিবলগীয়া থাকে বা কিবা ক'বলগীয়া থাকে নিশ্চয় জনাব আৰু আগত যিহেতু মই ইনফৰমেশ্যন দিছিলোঁ বা দেখুৱাইছিলোঁ যে ইয়াতে আহি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গেটৰ ওচৰত আহি তাৰপিছত আপোনালোকে ক'ত গৈ কেনেকৈ পইচা জমা কৰাৰ পিছত ডক্টৰৰ ওচৰত যাব এই সকলোখিনি ইনফৰমেশ্যনখিনি মই যিখিনি দিছিলোঁ সেই ইনফৰমেশ্যনখিনি একচুৱেলি সকলোখিনি ঠিকেই আছিলে কিন্তু এতিয়া যিহেতু আপোনাৰ যিসকলে নতুনকৈ আহে তেওঁলোকে দেখিব যে গেটৰ ওচৰত যিটো বিল্ডিং আছিলে সেইটো বিল্ডিং একচুৱেলি ভঙা হৈছে সেইকাৰণে আপোনাৰ যি OPD বিল্ডিং আছে তো সকলোকে কওঁ যে যিসকলে নতুনকৈ আহিব বা যিসকলে জানেও যে OPD বিল্ডিং আছে OPD বিল্ডিঙৰ কেছ কাউণ্টাৰ তাৰ লগতে যি ফাৰ্মাচী আছে তাৰ কাষতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰটো আছে যিসকলে জেনেৰেল ফাইল ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তাতে আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু যিসকলে প্ৰাইভেট ফাইল ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁলোকে ছেকেণ্ড ফ্ল'ৰ প্ৰাইভেট OPD যিটো ঠাই সলনি হোৱা নাই তাতে গৈ প্ৰাইভেট ফাইল ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু এটা কথা যে আপোনালোকৰ বিলিং যি কাউণ্টাৰ আছিলে 20 নম্বৰ কাউণ্টাৰটো আগত যে OPD লাষ্টত যিটো কাউণ্টাৰ আছিলে সেইটো একচুৱেলি চেঞ্জ হৈ পেলাই যিটো আয়ুষ্মান কাউণ্টাৰ আছে তাৰ কাষতে যিটো আয়ুষ্মান কাউণ্টাৰ আছে তাৰ কাষতে বিলিং কাউণ্টাৰটো এতিয়া চেঞ্জ হৈছে মানে ৰুমকেইটা অকণমান সালসলনি কৰা হৈছে যিটো আগৰ 20 নম্বৰ আছিলে সেইটোত এতিয়া ব্লাড কালেকশ্যন কৰা হয় যি আগত 30টোত আপোনালোকে ব্লাড দিছিলে বা নতুন মানুহ যিসকলে আহিব তেওঁলোকে ব্লাড কালেকশ্যনৰ কাৰণে একেবাৰে শেষলে মানে যোনফালে আপোনালোকৰ কেছ কাউণ্টাৰ আছে কেছ কাউণ্টাৰৰ পৰা একদম লাষ্টত যিটো বিল্ডিং মানে বিল্ডিঙৰ শেষত তাতে আপোনাৰ ব্লাড কালেকশ্যন কৰা হয় আৰু যদি কোনো লোকে বুজি নাপায় তেতিয়াহ'লে তাত আপোনাৰ হেল্প ডেস্ক আছে দীপশিখা হেল্প ডেস্ক বা ছিকিউৰিটি দাদাসকল আছে তেওঁলোকক আপোনালোকে সুধিলে তেওঁলোকে নিশ্চয় আপোনালোকক সহায় কৰিব আশা কৰোঁ আপোনালোকৰ যিখিনি জানিবলগীয়া আছে সেইখিনি মই জনালোঁ আৰু যদি কিবা জানিবলগীয়া থাকে নিশ্চয় জনাব এইখিনি একচুৱেলি মই এইকাৰণেই ক'লোঁ কাৰণ আগতে মই যিহেতু আপোনালোকক কওঁ যে ইয়ালৈ আহিব এইটোত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা ইয়াত গৈ আপোনালোকে এইটো মানে বিলিং কৰিব সেই কাউণ্টাৰকেইটা যিহেতু চেঞ্জ হৈছে আজি কিছুদিনৰ আগত আৰু নতুনকৈ যিহেতু বিল্ডিংটো ভাঙি পেলাই আকৌ বনাই থকা হৈছে তো তাতে আপোনালোকে নাপাব সেইকাৰণে ডাইৰেক্টলি ভিতৰলৈ আহি যাব আৰু বহু লোকে যিহেতু কুৱেশ্যন কৰে আয়ুষ্মান অটল অমৃতৰ ওপৰত চ' আয়ুষ্মান অটল অমৃত কুৱেশ্যন যদি আপোনালোকে ভালকে জানিব বিচাৰে একেবাৰে ভিতৰত যিহেতু মই ক'লো ভিতৰলৈ সোমাই আহিলে বা ছিকিউৰিটি দাদাসকলক সুধিলে তেওঁলোকে দেখুৱাই দিব তাতে আয়ুষ্মান কাউণ্টাৰ আছে তাতে আপোনালোকে কাৰ্ডো বনাব পাৰিব কি মানে ডকুমেণ্টছ লাগে তাত আপোনালোকক বুজাই দিয়া হ'ব আৰু পোনপ্ৰথমে আহি প্ৰথমতে সকলোকে আগতেও কওঁ আৰু সেইটো বস্তু একেই আছে যিহেতু যে আপোনালোকে আহিয়ে পোনপ্ৰথমতে আয়ুষ্মানৰ বা অটল অমৃতৰ সুবিধা নাপায় যিহেতু আপোনালোকৰ পোনপ্ৰথমতে আহি যিখিনি আপোনালোকৰ ইনভেষ্টিগেশ্যন থাকিব সেইখিনি আপোনালোকৰ নিজৰ পইচাৰে কৰিবলগীয়া হয় তাৰপিছত যেতিয়া বেমাৰটো ওলাই যেতিয়া আপোনালোকৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে তেতিয়াহে আপোনালোকৰ আয়ুষ্মান কাৰ্ড বা তেনেকুৱা এপ্লাই কৰিব পাৰে কিন্তু চিটি স্কেনৰ কাৰণে আজিকালি আয়ুষ্মানৰ কিবা এটা সুবিধা পায় মানে চিটি স্কেনৰ বিলখনৰ কাৰণে তাৰ কাৰণে আপোনালোকে যেতিয়া আয়ুষ্মান কাৰ্ডত সুধিব ভালকৈ আপোনালোকক তাৰ পৰা ইনফৰমেশ্যনখিনি বুজাই দিয়া হ'ব তাকে আৰু যদি কিবা সুধিবলগীয়া থাকে নিশ্চয় সুধিব একচুৱেলি বহুত দিন ভিডিঅ' বনোৱা হোৱা নাছিলে চ' আজি বহুত দিন পিছত বনাইছোঁ ভালো লাগিছে আৰু যেতিয়া মানুহবিলাকে আহি কয় যে বাইদেউ আপোনাৰ ভিডিঅ' চাওঁ বা আপুনিয়ে বাৰু ইউটিউবত ভিডিঅ' বনাই নে খুব ভাল লাগে তেনেকৈ উৎসাহ যোগালে আৰু ভিডিঅ' বনাবলৈ মন যায় নহয় জানো চ' ঠিক আছে আপোনালোকে যদি কিবা সুধিব বিচাৰে নিশ্চয় সুধিব আৰু এটা লাষ্টত কুৱেশ্যনৰ আনচাৰ মই ক'ব বিচাৰোঁ যে বহুত লোকে সুধে যে এইটো বাইদেউ প্ৰাইভেটত কিমানমান চাৰ্জ আহিব বা কি আহিব প্ৰাইভেট মানে আমাৰ প্ৰাইভেট কাউণ্টাৰতে চ' মই যিহেতু জেনেৰেলত থাকোঁ মই প্ৰাইভেটৰ চাৰ্জবিলাক ইমান ভালকৈ গম নাপাওঁ আপোনালোকে যদি হস্পিটেললৈ আহে তাতে প্ৰাইভেট কাউণ্টাৰত গৈ পেলাই ছেকেণ্ড ফ্ল'ৰ যি আছে প্ৰাইভেট কাউণ্টাৰত গৈ আপুনি ক'ত কিমান চাৰ্জ আহিব বা তাৰ কষ্ট কিমান হ'ব সেই গোটেইখিনি বস্তু ভালকৈ জানিব পাৰিব তাৰ কেছ কাউণ্টাৰত গ'লে চ' সেইটোৱে কথা চ' অ'কে ফ্ৰেণ্ডছ আপোনালোকে যদি নিশ্চয় নেক্সট যদি লগ কৰিব বিচাৰে মানে বহু লোকে যিহেতু নাম্বাৰ কেতিয়াবা বিচাৰে তো নাম্বাৰটো মই একচুৱেলি দিব নোৱাৰোঁ এনেকৈ ছ'চিয়েল মিডিয়াত চ' আপোনালোকে মোক তাতে লগ ধৰিব পাৰে 705ত মই যিহেতু থাকোঁ যিখিনি মই ইনফৰমেশ্যন আপোনাক সহায় কৰিব পাৰোঁ মুখেৰে বুজাই দিব পাৰোঁ নিশ্চয় সেইখিনি মই আপোনালোকক ক'ব পাৰিম আৰু যদি আপোনালোকে মোক বোলে নাই মেছেজৰ যোগেৰে সুধিব বিচাৰে নিশ্চয় সুধিব পাৰে আৰু এগৰাকী মোক সুধিছিলে CBD ট্ৰিটমেণ্ট ইয়াতে হয়নে তেতিয়া একচুৱেলি মই ইনফৰমেশ্যনটো তেতিয়া পোৱা নাছিলোঁ কাৰণে আপোনাক মই জনাব পৰা নাছিলোঁ চ' তাৰ বাবে মোক যেন বেয়া নাপাব ঠিক আছে অ'কে আপোনালোক সকলোৱে ভালে থাকক আৰু হেপী ৰিপাব্লিক ডে
সকলোৰে দিনটো শুভ হওক, ভাল হওক, নহয় জানো? আৰু সকলো ৰোগীসকল যাতে সোনকালে সুস্থ হৈ উঠক আৰু সকলোৰে দেহ মন ভালে থাকক। কাৰণ এটা সুস্থ দেহ মনে আমি সদায় আগবাঢ়ি যাব পাৰো, নহয় জানো? আৰু আমাৰ সকলোতকৈ ডাঙৰ হ'ল আমাৰ মনটো। আমাৰ দেহত নানানটা বেমাৰ আজাৰ সকলোৰে কিবা না কিবা সৰু সুৰা ডাঙৰকে আছে, কিন্তু তাৰে মাজত যদি আমি আমাৰ মনটোক ভাবি লওঁ যে না আমি ভাল হ'মেই বা ভাল হ'বলৈ আমি আগবাঢ়ি যিহেতু কষ্ট কৰি আছো ভাল হ'মেই, তেতিয়া আমি নিশ্চয় সকলোখিনি ভাল কৰিব পাৰো। চ' তাৰ কাৰণে আমাৰ মনটোক আমি ভাবিব লাগিব যে য়েছ, মই ভাল হ'ম, মই নিজৰ সংগ্ৰামত যুদ্ধত জয়ী হ'ম, নহয় জানো? কাৰণ প্ৰত্যেকৰে জীৱনত এটা নতুন সংগ্ৰাম থাকেই, সৰুকেই হওক ডাঙৰকেই হওক। এনেকুৱা নহয় যে কোনো মানুহে যে সংগ্ৰাম নকৰাকে জীৱনত আগবাঢ়িব নোৱাৰে। চ' সেইটো কাৰণে আমি যিহেতু সংগ্ৰাম কৰি যাবই লাগিব, তো নিজকে সদায় প্ৰস্তুত কৰি ৰাখিব লাগিব, নহয় জানো? ঠিক আছে বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ইনফৰমেশ্যনখিনি পালে আৰু যোনে এই ভিডিঅ'টি চাব আৰু সকলোৱে যেন এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ে যাতে আন মানুহৰো যেন সেইখিনি সুবিধা হয়, নহয় জানো? বা আপোনালোকে যদি জানে কিছুমানে মানে মোবাইলৰ ভিডিঅ' চাব নাজানে, তেনেহ'লে আপোনালোকে যোনে জানে বা আপোনালোকৰ চিনাকি মানুহ থাকিল তেনেকৈ আপোনালোকে জনাই দিব যে এইটো দিনত বন্ধ আছে নাযাবি। কাৰণ বহুত অসুবিধা হয়, বহুত মানুহ দেখোঁ এনেকৈ বন্ধৰ দিনা আহি পেলাই তেওঁলোকে ঘূৰি যাবলগীয়া হয় বা তেনেকৈ ক'ৰবাত থাকিবলগীয়া হয়, বহুত কষ্ট হয়। ঠিক আছে বন্ধুসকল, অ'কে, ধন্যবাদ। আৰু আপোনালোকে সকলোৰে দিন যেন শুভ হওক, ভাল হওক। আজি যিহেতু মোৰ মানে ছেটাৰডে বন্ধ আছিল একচুৱেলি, সেইকাৰণে মই ভিডিঅ'টি দিলোঁ যাতে আপোনালোকৰো মানে সুবিধা হওক। বহুত দিন আগৰ পৰা দিম ভাবি আজি মানে অলপ দেৰিয়ে হৈ গ'ল। চ' অ'কে ফ্ৰেণ্ডছ, বাই এণ্ড টেক কেয়াৰ। সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু সদায় হাঁহি থাকক। কাৰণ এটা হাঁহিৰ নিচিনা কোনো ডাঙৰ মেডিচিন হ'বই নোৱাৰে। অ'কে, বাই বাই।